মোৰ তাত তথ্য আছে যে যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে সেই অৰ্কিড পাৰ্কৰ এন্ট্ৰি ফিজৰ ওপৰত যিটো জিএসটি দিব লাগে সেই জিএসটিত বহুত ডাঙৰ ঘটলা আছে মোৰ তাত তথ্য আছে বহুত ডাঙৰ ঘটলা আছে সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে জিজে চলাই থকা অৰ্কিড পাৰ্কখনৰ জিএসটি ফাঁকি দিয়ে জিএসটি চুৰি কৰে সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি মোৰ তাত তথ্য আছে মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো মই মোৰ তাত তথ্য আছে এতিয়া মই যদি তাত ইমিডিয়েটলি জিএসটিৰ অফিচাৰ পঠাই দিওঁ ৰেড মাৰিব পঠাই দিওঁ লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে বিৰোধী হাৰাশাস্তি কৰিলে অমুক কৰিলে সেইকাৰণে মই সময়লৈ ৰৈ আছো আপোনালোকৰ পৰা সন্মতি ল'ম যে আপোনালোকে সন্মতি দিয়ক যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে অসম বিধানসভাই সন্মতি দিয়ক বিৰোধী দলসকলে দিয়ক আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই জিএসটি ফাঁকি দিয়াৰ অভিযোগ আহিছে কওক ৰেড কৰিব লাগে যদি কোৱাৰ হক নাই ৰেড কৰিব লাগে তো কওক আপুনি স্পষ্টতাৰে কওক মই কালি জিএসটি অফিচাৰ পঠাম মন্ত্ৰী মহোদয় এইটো সমবায়হে পৰিচালনা কৰি সমবায়খনতে যদি সমবায় তেওঁ অধ্যক্ষ ঠিক আছে সমবায় তেওঁৰ অধ্যক্ষ সমবায়খনে ফাঁকি দিছে সমবায়খনলৈ পঠাওঁ ৰেড মাৰো কওক আপুনি স্পষ্টতাৰে সমবায় গ'লে যাব নালাগে নেকি সমবায় পৰিচালনা কৰি সমবায়খনে তেওঁ অধ্যক্ষ সমবায় জিএসটি দিব লাগিব সমবায়টো জিএসটি মাফ নহয় সমবায় জিএসটি মাফ নেকি জিএসটিটো মাফ নহয় আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছো যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হলেও তাত জিএসটি ৰেড মাৰক আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই আরে সভাপতি হলেও নালাগে জুন হলেও নালাগে এইটো ৰেহাই দিব নালাগে নিশ্চয়কৈ মই আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছো যে মই পাৰ্মিশ্যন ল'ব বিচাৰিছো অসম বিধানসভাই পাৰ্মিশ্যন দিয়ক বিশেষকৈ আপুনি স্পষ্টতাৰে কওক আপুনি কওক তেখেত নাই আপুনিয়ে কওক যে হয় আমাৰ সভাপতি হলে তেওঁৰ তাত যাব পাৰি জিএসটি ৰেড মাৰিব পাৰি মই জনাত আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই আৰে জিএসটি ফাঁকি দিয়াতকৈ ডাঙৰ অবৈধ কাম কি আছে আমাৰ সভাপতিয়ে জিএসটি ফাঁকি দিয়াতকৈ জিএসটি ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে সিন্ডিকেট বন্ধ হ'ব লাগে অসমত নহয় নহয় অসমত জিএসটি ফাঁকি দিয়াতকৈ জিএসটি ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে যিজন মানুহে চৰকাৰৰ ৰাজহ ফাঁকি দিয়ে তাতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে কওক